হেল্ল' গাইজ, মোৰ ভাল পোৱা সেই মানুহজনৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। খং নকৰাকৈ, তেনেকুৱা বেয়া মনোভাৱ নোলোৱাকৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। কাৰণ আজি মই ক'লা চশমা এযোৰ চকুত লৈ আপোনালোকৰ সন্মুখত তথা মোৰ সেই প্ৰিয় মানুহজনৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সঁচাই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা দিন মোৰ কাৰণে আহিব, আৰু আজি ফাইনেলি আহি গ'ল। আই এম ৰিয়েলি প্ৰাউড অফ ইউ, আই এম ৰিয়েলি গুড এণ্ড হেপিনেছ। বাট এয়া মানুহৰ কাৰণে দৈনন্দিন জীৱনৰ এটা আশা থাকে যে কেতিয়া মানুহ হেপী হ'ব পাৰে বা কেতিয়া সুখ অনুভৱ কৰিব পাৰে, সেইটো কাৰণে আশাবাদী হৈ থাকে। আজি মই আশাবাদী, মোৰ আজি সম্পূৰ্ণ হ'ল সেই মানুহজনৰ কাৰণে, যিজন মানুহক মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ হৃদয়ৰ পৰা তাক মই বাহিৰলৈ যাবলৈ দিম বা তাক মই আঁতৰাই দিম। কিন্তু সৰ্বশেষত সি মোৰ হৃদয়ৰ পৰা আঁতৰি যাবলৈ নিজে ৰাস্তা অৱলম্বন বা নিজে ৰাস্তা লৈ ল'লে। তাৰ কাৰণে আজি খুবেই দুঃখিত মই, কাৰণ আজি তেখেতৰ প্ৰায় 1 মাহ হ'বলৈ হ'ল, তেনেকুৱা কোনো খা খবৰ নাই। এনেকুৱা এটা দিন পাৰ কৰিছোঁ যে কোনেও মোক এবাৰ সোধ-পোছো নকৰে তুমি দিনটো ক'ত কেনেকৈ কি কৰিলা। কাৰণ চাওক, যেতিয়া মানুহ এজনৰ লগত কানেক্টিভিটি থকা যায়, যিকোনো মানুহ এজনৰ লগত, তেতিয়া সঁচাকৈ ভাল লাগে। দিনটো যিমানেই বৰিং ফিল নহওক কিয়, দিনৰ শেষত যেতিয়া তাৰ লগত দুটা কথা কোৱা হয়, তাৰ লগত যেতিয়া ভাৱ বিনিময় প্ৰধান কথা বতৰা পতা হয়, তেতিয়া সঁচাকৈ এই হৃদয়খন বহুত হালকা হয়, বহুত পাতল হৈ যায়। আৰু যেতিয়া সেই মানুহজনক পোৱা নাযায়, তেতিয়া যেন এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ পাথৰ টুকুৰা যেন বুকুত আহি পৰি থাকে, উশাহ নিশাহ ল'ব পৰা হৈ যায়। ঠিক তেনেকুৱা এটা প্ৰেক্ষাপটত আজি মই হেল্ল' গাইজ, আপোনালোকক সকলোকে জনাবলৈ পাই মই সুখী যে আপোনালোকেও এনেকুৱা বাস হোৱাৰ কাৰণে কেতিয়াও প্ৰেম নামৰ সেই জখলাখনত পৰি নাৰাখিব। কাৰণ মই প্ৰেম বস্তুটো একচুৱেলি তেনেকৈ বুজা নাছিলোঁ বা শিক্ষাও লোৱা নাছিলোঁ, বা তেনেকৈ প্ৰেম জগতৰ একো মোৰ নলেজ নাছিল। কিন্তু এইজন মানুহৰ কাৰণে, একচুৱেলি সেইজন মানুহৰ কাৰণে যি মোৰ প্ৰিয় মানুহ বুলি মই কৈছোঁ, তাৰ কাৰণে প্ৰেমৰ জগতখন মই দেখা পালোঁ। আৰু প্ৰেমৰ অপজিট ছাইডটোৱে হ'ল বাহ, এইটো আপোনালোকে ভালকৈ জানে। তো সেই বস্তুখিনিও মই আজি উপলব্ধি কৰিব পাৰিছোঁ, সেই বস্তুখিনি আজি মই দেখা পালোঁ। যদি আপোনালোকে ক'ৰবাত প্ৰেমত মগ্ন হৈছে বা কাৰোবাক নজনাকৈ আপুনি অকলে অকলে হয়তো চেনি খাই আছে, আজিৰ পৰাই বন্ধ কৰক। কাৰণ প্ৰেম নামৰ এই জগতখন সঁচাকৈ এক জ্বলন্ত আগুন হিচাপে ক'ব পাৰি, বা জুই এডোখৰাৰ মাজত আপুনি ভৰি ধীৰে ধীৰে, একেবাৰে নহয়, ধীৰে ধীৰে আপোনাৰ ভৰিখন আপুনি দি আছে। আৰু শেষৰ পৰ্যায়ত যদি ক'বলৈ যাওঁ যে প্ৰেম নামৰ জখলাখনত এটা সময় বামৰ ধৰিব, আৰু সেই সময়টোত আপুনি নিজে নামি অহাৰ জেগাখিনি নাপাব, তাৰ আগতে চাব সেই জখলাখন আধা বাটতে ভাঙি যাব। চ' তেতিয়া আৰু ইয়াতকৈ বিষাক্ত বস্তু আৰু একো নাই এইখন পৃথিৱীত। চ' ৰিয়েলি মই সেইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে প্ৰেম নামৰ জগতখনৰ পৰা আঁতৰি আহক।